এইটো বকলিয়া থানা কাৰ্বি আংলং জিলাৰ বকলিয়া থানাত একচুৱেলি এটা কমপ্লেইন পাইছিলে যে সুমিত্ৰা বুলি এগৰাকী মহিলাই আহি কমপ্লেইন দিছিলে যে তেওঁৰ ভাগিনীয়েক দুগৰাকী আৰু তেওঁৰ বায়েক আজি কেইবাবছৰৰ পৰা নাইকিয়া ভাগিনীয়েক কেইগৰাকী 3 বছৰৰ পৰা আৰু বায়েক আজি 1.5 বছৰৰ পৰা সন্ধানহীন তো তেনেকুৱাতে পুলিচে কমপ্লেইনটো লৈ এফআইআৰ এখন ৰেজিষ্টাৰ কৰিলে এফআইআৰ এখন ৰেজিষ্টাৰ কৰি দিল্লী যেতিয়া পাইছেহি সেইদিনাখনেই ৰাতিয়ে 25 তাৰিখৰ ৰাতিয়ে দিল্লীৰ প্ৰীতমপুৰা বুলি এটা জেগাত সৰু 13 বছৰীয়া ছোৱালী মানে সৰু ছোৱালীজনী সৰু ভাগিনী একজনী তাই ৰেস্কিউ হৈছে তাই একচুৱেলি গুৰগাঁৱৰ মানুহে ঘৰত কাম কৰিবলৈ দি থৈছিলে বুলি সেই ঘৰ মানুহে আমি য'ত গৈ পালোগে তেওঁলোকে কাম কৰিবলৈ দি থৈছিলে সবতকৈ ইণ্টাৰেষ্টিং কথা যে এজেণ্টৰ পৰা তেওঁলোকে 30,000 টকা দি পেলাই লৈছিলে 30,000 টকা দিছিলে ছোৱালীজনীৰ কাৰণে পইচা 30,000 টকা দিছিলে আৰু এবাৰ ওৱান টাইম পেমেণ্ট দিছে 30,000 আৰু ছোৱালীজনীক লৈ গৈছিলে কাম কৰিবৰ কাৰণে আজি 3 বছৰমানৰ পৰা তাই কাম কৰি আছিলে তাত সেকেন্ড হ'ল যিগৰাকী ডাঙৰ ভাগিনীয়েক অলৰেডি ঢুকাইছে কিমান বয়স তাইৰো বৰ বিশেষ বয়স নহয় সি ইজ অলসো অলমোষ্ট 15-16 সৰুৱে হয় তাই এতিয়া এইটো ইনভেষ্টিগেশ্যন চলি আছে হেৰি আপোনাৰ ডেড বডিটো মানে একচুৱেলি ফটো এখন গৈছিলে অসমলৈ মাহীয়েকৰ ওচৰলৈ কোনোবাই পঠিয়াইছিলে এজেণ্ট এজনে তো তাই এতিয়া গভৰ্ণমেণ্ট হস্পিটেলত আমাৰ ইয়াৰে দিল্লীতে গভৰ্ণমেণ্ট হস্পিটেল এখনৰ পৰা গোটেইখিনি তথ্য পোৱা হ'ল ইনভেষ্টিগেশ্যন হ'ল হৈ আছে ইতিমধ্যে গোটেইখিনি কমপ্লিট হোৱা নাই ইনভেষ্টিগেশ্যন তো তাতে তাই ডেথ বুলি প্ৰুভ হৈছে ডাঙৰজনী ভাগিনীয়েক আৰু সবতকৈ ডাঙৰ কথা যে মাকক 1 লাখ টকাত ৰাজস্থানৰ শিখৰ জিলাত বিক্ৰী কৰি দিয়া হৈছিলে তেখেত কালি ৰাতি উদ্ধাৰ হৈছে আমি তাৰ পৰা মাকগৰাকীৰ বয়স অলমোষ্ট 45 to 50 ভিতৰত মানে মাক ডাঙৰ ভাগিনীয়েক আৰু এই ছোৱালী মাক ডাঙৰজনী জীয়েক আৰু সৰুজনী জীয়েক তিনিগৰাকীকে ঢুকাইছে ডাঙৰজনী জীয়েক ঢুকাইছে একিউজ এৰেষ্ট হৈছে আপোনাৰ তেওঁলোক নয়দাৰ উত্তৰ প্ৰদেশৰ নয়দাৰ পৰা অসমৰ এগৰাকী অসমৰ যিগৰাকী মেইন একিউজ তেখেত অসমৰ মীনা 39 years তেখেতৰ তেখেত এৰেষ্ট হৈছে অলৰেডি অসম পালেগে তেওঁলোক মীনা বুলিয়ে জানো মই মীনা তেখেতৰ নামটো আৰু বাকী যি কেইগৰাকী মাক ডাঙৰ জীয়েক আৰু সৰু জীয়েক এই তিনিটা কেছত মাকৰ ইচ্ছামতে বিক্ৰী কৰা হৈছিল নাই মাকে আহিছিল অসমৰ পৰা একচুৱেলি জীয়েকক বিচাৰি আহোঁতে মীনাই নি পেলাই বিক্ৰী কৰিছিল আৰু মীনাই যাক বিক্ৰী কৰিছিল কালি তেখেতে ষ্টেটমেণ্ট দিছে যে মই 1 লাখ টকা দিছোঁ তেওঁক ল'ব কিনিবৰ কাৰণে এবছৰৰ আগত মীনাক দিছে 1 লাখ টকা এই নতুন মানে মাকক কিনিবৰ কাৰণে 1 লাখ টকা দিছিলে মহিলাগৰাকীক একচুৱেলি তেওঁলোকে কোৱা মতে মহিলাগৰাকী এতিয়া বহুত হেৰি এটা ট্ৰমা এটা হেৰিত আছে মহিলাগৰাকীকতো বহুত কথা আমি সুধিছোঁ যদিও তেওঁ ক'ব পৰা কণ্ডিশ্যনটো নাই কিন্তু তেওঁ কোৱা মতে নি পেলাই সবকে গাঁৱৰ মানুহক সবকে বিয়া পাতা বুলিয়ে কয় আৰু কোনোবা এখন কোৰ্টত নে কোনোবা এটা জেগাত মানে অফিচত নি চহী কৰাইছে বুলি কৈছে তেওঁ কৈছে মই চহী মাৰিব নোৱাৰিম মই থাম্বছ ইম্প্ৰেছন এটা দিছোঁ বুলি কৈছে কাম কৰা ছোৱালী হিচাপে ৰাখিছিল নাই সিগৰাকী ঢুকাইছে নয়দাৰ কোনোবা এখন হস্পিটেলত আছিলে নয়দাৰ হস্পিটেলৰ পৰা দিল্লীৰ হস্পিটেললৈ আনিলে দিল্লী ঢুকালে তাই কিবা অসুখ হৈ আছিল বুলি কৈছে কিবা এটা অসুখ হৈছিল প্লাছ গ্ৰং ট্ৰিটমেণ্ট নে কেনেকুৱা বুলি কৈছে কিন্তু পুৰা তথ্যখিনি অহা নাই এতিয়া ইনভেষ্টিগেশ্যন হৈ আছে ইনভেষ্টিগেশ্যনখিনি কমপ্লিট হোৱাৰ পিছতহে দিব পৰা যাব এতিয়া এতিয়াতো 2জন একিউজ এৰেষ্ট হৈছে এগৰাকী মীনা আৰু এজন পুৰুষ কি নাম তেখেতৰ সঞ্জয় কি লিখে সঞ্জয় বুলিয়ে জানিছোঁ তেখেতৰ নামটো সঞ্জয় আৰু মীনা এৰেষ্ট হৈছে অলৰেডি তেওঁলোক অসম পাইছেগে অসম আৰক্ষীয়ে লৈ গৈছে আৰু কেতিয়াৰ ঘটনা এইটো কিমান বছৰ আগৰ ঘটনা এইটো 3 বছৰ 3.5 বছৰ মানৰ পৰা চলি আছে কিন্তু কমপ্লেইনটো এতিয়াহে দিছিলে এই মাহতহে দিছিলে 21 তাৰিখে দিছে কমপ্লেইনটো বোধ কৰোঁ 25 তাৰিখে হয় মীনাৰ মোবাইলটোতো আমি যেতিয়া চেক কৰিছোঁ মীনাৰ মোবাইলত বহুত তথ্য আছে মীনা ইজ দ্য মেইন একিউজ অসম আৰক্ষী অসমৰ কাৰ্বি আংলঙৰ হয় অকল কাৰ্বি আংলং বা ডিমাপুৰ তাই ডিমাপুৰতো থাকে তাই ডিমাপুৰতো ঘৰ আছে মীনাৰ অকল তাৰ পৰাই নহয় তাই বহুত জেগাৰ পৰাই আনিছে ছোৱালী It's a flash trade and human trafficking, purely flash trade and human trafficking.